বিশাল ফুকনৰ বিৰুদ্ধে অভিযোগ উঠা কি এই ফৰেক্স ট্ৰেডিং ভাৰতত সম্পূৰ্ণৰূপে অবৈধ নেকি ফৰেক্স ট্ৰেডিং এনএসসি বা বিএসসিৰ জৰিয়তে ফৰেক্স ট্ৰেডিং কৰিব পাৰিনে আৰবিআইৰ কি নিয়ম মতে বৈধ ফৰেক্স ট্ৰেডিং সমগ্ৰ অসমজুৰি চৰ্চিত হৈছে ট্ৰেডিঙৰ জৰিয়তে লুণ্ঠন কৰাৰ ঘটনা ইতিমধ্যে কেইবাগৰাকী ট্ৰেডাৰৰ লগতে সাংগুপাংগু গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে চৰ্চা হৈছে ফৰেক্স ট্ৰেডিঙৰ ট্ৰেডিং কৰাটো কোনো নিয়ম বৰ্হিভূত নহয় যদিহে ইয়াক বৈধ আৰবিআই আৰু সেবিৰ দ্বাৰা অনুমোদিত বৈধ এপ্লিকেশ্যনৰ জৰিয়তে কৰা হয় কিন্তু ট্ৰেডিঙৰ নামত অন্য ব্যক্তিক মিছা প্ৰলোভনেৰে ধন লৈ ব্যৱসায় কৰাটোহে অবৈধ বা আইন বৰ্হিভূত কিন্তু ট্ৰেডিং ব্যৱস্থাটো আছে যথেষ্ট নিয়ম বিশেষকৈ ভাৰতবৰ্ষত বিশেষকৈ ফৰেক্স ট্ৰেডিঙৰ ক্ষেত্ৰত ভাৰত চৰকাৰে বান্ধি দিছে কেতবোৰ নিৰ্দিষ্ট নিয়ম ফৰেক্স ট্ৰেডিং হৈছে এক বৈদেশিক মুদ্ৰাৰ বজাৰত কৰা ট্ৰেডিং কটাক সিকিউৰিটি নামৰ এটা ষ্টক ব্ৰকাৰ কোম্পানীৰ ৱেবছাইটত থকা 2023 চনৰ এটা লেখা অনুসৰি আমেৰিকান ডলাৰ ভাৰতীয় মূল্য ইউৰো ডলাৰ আৰু ভাৰতীয় মূল্য পাউণ্ড ষ্টাৰ্লিং আৰু ভাৰতীয় মুদ্ৰাৰ জোৰাৰ দ্বাৰাহে ভাৰতত অনলাইন বা ইলেক্ট্ৰনিক মাধ্যমেৰে ব্যৱসায় অৰ্থাৎ ট্ৰেডিং কৰিব পাৰি আনহাতে ভাৰতীয় নাগৰিকে সংশ্লিষ্ট বিভাগৰ দ্বাৰা অনুমোদিত বিশেষ কিছুমান উদ্দেশ্য যেনে ভ্ৰমণ শিক্ষা বা বিশেষ ব্যৱসায়ৰ বাবে ট্ৰেডিং নকৰে তেন্তে সেয়া অবৈধ হিচাপে ধৰা হয় বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে আনহাতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি সেবিৰ দ্বাৰা অনুমোদিত ব্ৰকাৰে নিৰ্দিষ্ট কিছুমান বেংকৰ জৰিয়তেহে ফৰেক্স ট্ৰেডিং কৰিব পাৰে লগতে এনএসসি আৰু বিএসসিৰ দ্বাৰা অনুমোদিত প্লেটফৰ্মৰ জৰিয়তেহে ফৰেক্স ট্ৰেডিং কৰিব পাৰে ইয়াৰ ভিতৰত আছে জিৰ' ঢাকাইট আপষ্টক্স এঞ্জেল ব্ৰকিং গ্ৰো আইচিআইচিআই ডিৰেক্ট এণ্ড এইচডিএফচি ছিকিউৰিটিজ ইত্যাদি মন কৰিবলগীয়া যে মুদ্ৰাস্ফীতি আৰু বাণিজ্যিক ভাৰসাম্য বিত্তীয় নীতি ৰাজনৈতিক আৰু ভূ ৰাজনৈতিক কাৰণত অস্থিৰ হৈ থাকে ভাৰতীয় বৈদেশিক মুদ্ৰা বজাৰখন এইসমূহৰ যিকোনো এটা কাৰকৰ তাৰতম্য ঘটিলেই ফৰেক্স ট্ৰেডিঙত ব্যাপক প্ৰভাৱ পৰে সেয়ে ফৰেক্স ট্ৰেডিঙৰ বজাৰখন অত্যন্ত সংবেদনশীল অৰ্থাৎ যিদৰে অধিক লাভদায়ক ঠিক সেইদৰে অতি বিপজ্জনকো সেয়ে ফৰেক্স ট্ৰেডিঙত বিনিয়োগ কৰা সকলো ধন নিমিষতে হেৰুৱাৰ ভয় বেছি এই ফৰেক্স ট্ৰেডিঙৰ ক্ষেত্ৰতেই বিদেশী মুদ্ৰা ব্যৱস্থাপনা আইন আৰু ভাৰতৰ ৰিজাৰ্ভ বেংকে বান্ধি দিছে নিৰ্দিষ্ট কিছুমান নিয়ম কেৱল এয়াই নহয় বিনিয়োগকাৰীক আগতীয়াকৈ ধনৰ নিৰাপত্তা বা প্ৰতিশ্ৰুতি দিয়াটো ভাৰতত অবৈধ আৰু এতিয়া এই ফৰেক্স ট্ৰেডিং আৰু আগতীয়া বিনিয়োগকাৰীক ধন দিয়াৰ প্ৰতিশ্ৰুতি যি অবৈধ কাম তাৰ সৈতে নাম হাঙুৰ খাই পৰিছে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনৰ নাম এনে ট্ৰেডিঙৰ জৰিয়তে কেৱল অসমতেই নহয় দেশতে সাধাৰণ জনতাক লুটি আছে এছাম দুষ্কৃতিকাৰীয়ে সাইবাৰ ক্ৰাইমৰ সহায় লৈ চলাই থকা এই লুণ্ঠনৰ ঘটনাই এতিয়া ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে ইতিমধ্যে বহু লোকে সৰ্বস্ব হেৰুৱাই দিশহাৰা হোৱাৰ বাতৰিও প্ৰকাশ হৈছে অসমৰ লগতে দেশৰ এনে ভুৱা প্ৰলোভনেৰে লুণ্ঠনৰাজ চলোৱা দুষ্কৃতিকাৰীৰ দলক ৰোধ কৰিবৰ বাবেই ভাৰতীয় ৰিজাৰ্ভ বেংকে 2014 চনৰ এপ্ৰিল মাহত ফৰেক্স ট্ৰেডিঙৰ সৈতে ৭৫টাকৈ অবৈধ প্লেটফৰ্মৰ এখন তালিকা প্ৰকাশ কৰিছিল ফৰেক্স ট্ৰেডিঙৰ জৰিয়তে বৈধভাৱে যিহেতু অধিক লাভৱান হোৱাৰ সম্ভাৱনা নিশ্চিত নহয় আৰু ফৰেক্স ট্ৰেডিং সাধাৰণ মানুহৰ বাবে সহজ নহয় সেয়ে এইদৰেই এতিয়া একাংশ লোকে আইনৰ চকুত ধুলি দি অপৰাধ সংঘটিত কৰি আহিছে ফৰেক্স ট্ৰেডিঙৰ জৰিয়তে তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত